গুৰেশ্বৰত বিটিচিৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ তত্ত্বাৱধানত উদ্যোগিকীকৰণ আৰু বিনিয়োগকাৰীৰ সন্মিলন। ৰাজ্যত এডভান্টেজ আছামৰ কাৰ্যসূচী চলি থকাৰ মাজতে তামুলপুৰ জিলাৰ গুৰেশ্বৰত আজি বিটিচিৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ তত্ত্বাৱধানত আৰু NRDS মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত আজি 1 মাৰ্চত গুৰেশ্বৰস্থিত কলাগুৰু বিষ্ণুৰাভা ভৱনত এই অনুষ্ঠান অনুষ্ঠিত হৈ যায়। গুৰেশ্বৰ ব্যৱসায় সমিতিয়ে সহযোগ কৰা এই অনুষ্ঠানত স্থানীয় ব্যৱসায়ীসকল উপস্থিত থাকি কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। ব্যৱসায়ীসকলে উদ্যোগ ক্ষেত্ৰত নিজকে জড়িত কৰি বিভিন্ন ক্ষেত্ৰত কিদৰে অঞ্চলটোৰ লগতে নিজৰ ব্যৱসায় আগুৱাই নিব পাৰে তাক বহলভাৱে আলোচনা কৰাৰ উদ্দেশ্যে NRDS মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত আজিৰ অনুষ্ঠানটো আয়োজিত হয়। NRDS গ্ৰুপৰ পৰিচালন সঞ্চালক সুবীৰ চৰকাৰে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানৰ আঁত ধৰে গুলচন বসুমতাৰীয়ে। গুৰেশ্বৰ ব্যৱসায় সমিতিৰ সম্পত্তি ফুলন চন্দ্ৰ নাগে ভাষণ প্ৰদান কৰি গুৰেশ্বৰ অঞ্চলটোক কিদৰে ব্যৱসায়ীসকলে অধিক আগুৱাই নিব পাৰে তাৰ বাবে চৰকাৰৰ বিভিন্ন বিভাগসমূহৰ সৈতে ব্যৱসায়ীসকলে কিদৰে যোগাযোগ ৰাখি নিজৰ ব্যৱসায় সুন্দৰভাৱে আগুৱাই নিব পাৰিব সেই বিষয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি BTRৰ EM সজল কুমাৰ সিংহই নিজৰ অভিজ্ঞতাৰ পৰা উদাহৰণ দাঙি ধৰি কয়, একান্ত চিত্তে ব্যৱসায়ত আগবাঢ়ি যোৱাৰ পথ গ্ৰহণ কৰিলে সেয়া সফল হ'বই। তেওঁ BTR অঞ্চলত উদ্যোগ আৰু ব্যৱসায় ক্ষেত্ৰত কিদৰে আগুৱাই নিয়া হ'ব তাৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰখা বুলি দোহাৰে। মানে মই ভাবোঁ যে আজি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি এণ্টাৰপ্ৰেনাৰ মিট আৰু DICয়ে যে লোনবিলাক দিয়ে বেংকৰ লগত বহুত এটা ডিফাৰেঞ্চ হৈ থাকে। ৰাইজে মানে বেংকত গৈ এইপিনে অফিচত গৈ ৰাইজে আৰু DIC লোনবিলাকত এপ্লাইয়ে নকৰে। তাৰ কাৰণে মই ভাবিছোঁ যে এইটো একচুৱেলি সজাগতা সভাৰ নিচিনা গোটেই 40টা সমষ্টিত কৰি ৰাইজৰ লগত অলপ ইজি কৰি পেলাই প্ৰচেছবিলাক যাতে ৰাইজক আমি আগুৱাই লৈ যাব পাৰোঁ ব্যৱসায়ী সমিতিক। আৰু আমাৰ ইয়াত ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত বহুত লেণ্ড পৰি আছে। মোৰ যেনেকৈ এইটো তামুলপুৰ ডিষ্ট্ৰিক্টতে মোৰ 30 বিঘা লেণ্ড আছে, ইয়াত একদম খালী হৈ আছে। তো মই এইকাৰণে লাগি আছোঁ যে আমি ইনভেষ্টৰবিলাক আনি যোনে যি কৰে এতিয়া সৰু সৰু ব্যৱসায় সৰু সৰু ইণ্ডাষ্ট্ৰী কৰিলেও আমি এই লেণ্ডখিনি লিজত দি দিওঁ যাতে মানুহখিনি বিজনেছটো কৰিব পাৰে, ইণ্ডাষ্ট্ৰীটো ছাকচেছ কৰিব পাৰে। তাৰ কাৰণে কাম কৰিবলৈ আমি লাগি আছোঁ। আৰু মই ভাবোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে দেখা পাইছে অলপ দিন এডভান্টেজ অসম গোটেই অসমত নহয় গোটেই ভাৰতবৰ্ষত নহয় গোটেই বিশ্বত এইটো আমাৰ ৰাইজৰ চকু আছিল আৰু এইটো 100% ছাকচেছ হ'ব। আৰু আমাৰ BTRৰ চিফ মহোদয়ৰ নেতৃত্বত যি কাম হৈছে এইটো 100% কাম হৈ আছে। আৰু মই ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টটোক বহুত আগুৱাই লৈ যাম। ফাৰ্ষ্ট কাম হৈছে আমি ৰাইজৰ লগত ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ এটা ভাল ৰিলেশ্যন আমি বনাব লাগিব, ইজি প্ৰচেছ বনাব লাগিব। কাৰণ আমাৰ ব্যৱসায়ী বা ইণ্ডাষ্ট্ৰিয়েলৰ লগত ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ বহুত গেপ হৈ আছে। মই ইণ্ডাষ্ট্ৰী EM হৈ ফাৰ্ষ্ট ফিল কৰিছোঁ যে আমাৰ মাজত বহুত এটা গেপ আছে। এই গেপখিনি আমি ফিল আপ কৰিবলৈ আমি এতিয়া উঠি লাগিছোঁ। মানে একচুৱেলি কি হ'ল যে আপুনি যেতিয়া আমাৰ তাত আগুৱাই আহিব লাগিব, মানুহখিনি আমাৰ তাত আহিলে মানে মানুহখিনি এনেকুৱা হয় অফিচত গ'লে আপোনালোকেও জানে যে আজি এটা ফাইল 4টা 5টা 6টা আমাৰ যিটো ফাইলবিলাক টেবিল হৈ আহিব লাগে। তো এই টেবিলটো হওঁতে মানুহখিনিৰ ধৈৰ্য নাথাকে। তো যেতিয়া ধৈৰ্য নাথাকে মানুহখিনি খবৰে নকৰে, তাৰ কাৰণে এই গেপ এটা হৈ আছে। এই গেপখিনি মই ফুলফিল কৰিম আৰু যি সৰু সৰু ব্যৱসায়ী আছে ইহঁতক 100% আমি ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি সহায় কৰিম। তামুলপুৰ জিলাৰ আয়ুক্তগৰাকীয়ে ভাষণ প্ৰদান কৰি ৰাজ্যত চলি থকা এডভান্টেজ আছামৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি উদ্যোগীকৰণ আৰু বিনিয়োগকাৰীৰ সন্মিলনখনে আজি গুৰেশ্বৰত এক অনন্য মাত্ৰা প্ৰদান কৰিছে বুলি কয়। তেওঁ স্থানীয় বেংকসমূহে যাতে উদ্যোগী আৰু ব্যৱসায়ীসকলক লোন আদি দি উৎসাহিত কৰিব পাৰে আৰু তাৰ প্ৰক্ৰিয়া যাতে সহজ কৰি তুলিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এণ্টাৰপ্ৰেনাৰশ্বিপ মিটত আমি আহিছোঁ আৰু ইয়াত গুৰেশ্বৰৰ যিমানখিনি উদ্যোগী আছে সেই উদ্যোগীখিনিক নিমন্ত্ৰণ কৰা হৈছে। আৰু এই অনুষ্ঠানটো আজি আমাৰ যি আছাম এডভান্টেজ 2.0 চলি আছে তাৰ লগত সংগতি ৰাখি
এই অনুষ্ঠানটো এক বিশেষ মাত্ৰা পাইছে আৰু আমাৰ ইয়াত বিভিন্ন বিভাগে বিশেষকৈ BTRৰ ইণ্ডাষ্ট্ৰী বিভাগৰ পৰা আৰম্ভ কৰি আমাৰ কিছু আমাৰ এমপেনেল NGOs আছে তেওঁলোকে আজি ট্ৰেইনিং দিব আৰু বিভিন্ন বেংকৰ ইয়াতে ষ্টল লগাইছে যাতে আমাৰ ইয়াতে আজি ঋণ সম্পৰ্কতো তেওঁলোকে কিছু সেৱা আগবঢ়াব পাৰে ইতিমধ্যে কিছুমান পেণ্ডিং লোন হৈ আছে সেইখিনি যাতে ইয়াতে ডিছবাৰ্চ কৰিব পাৰে চেংচন কৰিব পাৰে বেংক এণ্টাৰপ্ৰেনাৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্ট BTRৰ আজি সন্মানীয় EM ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে আৰু আমি আশা কৰিছোঁ যে এই এণ্টাৰপ্ৰেনাৰ মিটৰ জৰিয়তে আমাৰ এডভান্টেজ আছাম 2.0ৰ যি কাৰ্যসূচী চলি আছে তাক এক বিশেষ মাত্ৰা দিব ইপিনে গুৰেশ্বৰ ব্যৱসায় সমিতিৰ তৰফৰ পৰা অঞ্চলটোৰ ছগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় জ্যেষ্ঠ ব্যৱসায়ী বঁটা ভাষণ কৰ্মকাৰ মানিকচন্দ জৈন আৰু নিপেন শৰ্মালৈ আগবঢ়োৱা হয় সমাজ হিতৈষী বঁটা ভগীৰথ চাহালৈ যুৱ উদ্যমী বঁটা বিশ্বজিৎ গুণলৈ আৰু জ্যেষ্ঠ সাংবাদিক বঁটা বাপুৰাম বড়োলৈ আগবঢ়োৱা হয় অনুষ্ঠানত অগ্ৰণী শিক্ষানুষ্ঠান বঁটাও প্ৰদান কৰা হয় বঁটা গ্ৰহণ কৰে NRDS মেনেজমেণ্টৰ হৈ সুবীৰ চৰকাৰ আৰু দেৰহাছাদ নাজাৰীয়ে ইপিনে DICCৰ বিষয়া ৰঞ্জন কছাৰীয়ে ভাষণ প্ৰদান কৰি ব্যৱসায়ীসকলে চৰকাৰৰ কোনটো বিভাগৰ পৰা কেনেদৰে প্ৰশিক্ষণ লৈ লোন আদি লৈ নিজৰ ব্যৱসায়ক আগবঢ়াই নিব পাৰে সেই বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে তেওঁ কেইবাজনো ব্যৱসায়ীৰ সৈতে মত বিনিময় কৰে সভাত গুৰেশ্বৰ সমষ্টিৰ MCLA পবিত্ৰ কুমাৰ বড়োই ভাষণ দি BTR চৰকাৰে বাণিজ্য আৰু উদ্যোগৰ ক্ষেত্ৰত অঞ্চলটোক আগুৱাই নিবলৈ বহুতো কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি কয় তেওঁ গুৰেশ্বৰ খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয় আৰু শিক্ষক ভৱনৰ বাবে BTR চৰকাৰে পুঁজি ধাৰ্য কৰিছে বুলি কয় আৰু BTR এৰিয়াত যি উদ্যোগৰ ক্ষেত্ৰত যি পদক্ষেপৰ ক্ষেত্ৰত যিখিনি অলপ এডভান্টেজৰ ক্ষেত্ৰত বৰ্তমান অলপ জাগি উঠাৰ দৰে দেখা পাইছোঁ যেহেতু আগৰ চৰকাৰবিলাকত যেটো হিতু সুবিধাটো নাছিলে এইবাৰ শ্ৰী মহোদয়ে ইছ্যুৰ কথা বা ডিপাৰ্টমেণ্টৰ কথা ইয়াৰ মানে বহুত কথা ভাবিব লগাত কিছু আৰু কাম কৰিব লগা আছে হিচাপে ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত এইবাৰ গুৰুত্ব দিছে আৰু তেখেতে যিখিনি কৰিবলৈ লৈছে MOU চাইনো কৰিছে তেখেতে এই মানে ইণ্ডাষ্ট্ৰী ক্ষেত্ৰত ষ্টেট লেভেলৰ যিখিনি বা চেণ্ট্ৰেল লেভেলৰ যিখিনি এই হিচাপে মই আদৰিছোঁ আৰু সেই হিচাপে সঁচাসঁচিভাৱে প্ৰথমতে মই এটা সুযোগ পোৱাৰ দৰে পালোঁ সজল সিঙা ডাঙৰীয়া যিটো EMত আছে মোৰ বন্ধু তেখেতে EM নতুনকৈ পালে হিচাপে আমি কাম কৰিব পাৰিম আমাৰ ইয়াত ইটা বেটা বুলিব কথা নহয় বিভিন্ন সৰু সুৰা যিখিনি আছে ডিপাৰ্টমেণ্টেলি দিয়া নাই যদিও মানে ডিপাৰ্টমেণ্টেলি ডাঙৰ কাম কৰা নাই যদিও মই এইটোৱে ক'ব খুজিছোঁ যে সৰু সুৰা যিখিনি ব্যৱসায় যেনে অঞ্চাই বিতাংগী নামৰ ফ্লেগশ্বিপ স্কিম তৈয়াৰ কৰি শ্ৰদ্ধাৰ BTR মহোদয়ে যি সহায় কৰিলে এইটো ধন্য মানিব লাগিব যিহেতু প্ৰত্যেকটা সমষ্টিত 600 মানে ব্যৱসায়ীসকলে এই সুবিধাটো 5,000 টকা হও পাবলৈ সক্ষম হৈছে সেইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ বাহিৰে যিখিনি আমি এজন প্ৰতিনিধি হিচাপে ইয়াত যদি কাৰোবাৰ যদি কিবা ইণ্ডাষ্ট্ৰী ক্ষেত্ৰত বা DIC লোনৰ ক্ষেত্ৰত মই MCLA হিচাপে কিবা যদি কৰণীয় কাম আছে ইয়াৰ ক্ষেত্ৰত মই ফিজিকেলি হওক আৰু যিকোনো অফিচিয়েলি ক্ষেত্ৰই হওক মই সহায় কৰিম বুলি কথা দিছোঁ ইপিনে আজিৰ অনুষ্ঠানত স্থানীয় কেইবাটাও বেংকে নিজৰ বিপণী খুলি উদ্যোগী আৰু ব্যৱসায়ীসকলক সহায় কৰিবলৈ পৰামৰ্শ আগবঢ়ায় আজিৰ কাৰ্যসূচীত গুৰেশ্বৰ ৰাজচক্ৰ বিষয়া ত্ৰিলীনা টাইট অঞ্চলটোৰ স্থানীয় বেংকসমূহৰ শাখা প্ৰবন্ধকসকল NRDS মহাবিদ্যালয়ৰ গুৰেশ্বৰৰ স্বত্বাধিকাৰী দেৰহাছাদ নাৰ্জাৰীকে ধৰি গুৰেশ্বৰ অঞ্চলৰ ব্যৱসায়ীসকলৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে মই গুৰেশ্বৰত মোটামুটি 35 বছৰৰ ওপৰত হ'ল ব্যৱসায় কৰি আছোঁ আৰু প্ৰতিষ্ঠানৰ লগত জড়িত হৈ মোটামুটি সাফল্যমণ্ডিত অনুভৱ কৰিছোঁ মই গুৰেশ্বৰত মোটামুটি 35 বছৰৰ ওপৰত ব্যৱসায়টো খুলিছোঁ মই গুৰেশ্বৰৰ বাসিন্দাৰ হয় মই যিটো মোক প্ৰাইজ দিলে মই খুবেই আনন্দিত ঠিকে আছে যিটো আনন্দ তেখেতসকলে যিটো ক'লে ঠিকে আছে যিটো আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ এইটো যিমান সুবিধা দি আছে শুনি মই এইটো বহুতো ল'ৰা ছোৱালী ভাল হ'ব যেন পাইছোঁ ডেকা ল'ৰা উঠি আহিব লাগে এইটো সহযোগিতা কৰিব লাগে আগবঢ়াব লাগে ব্যৱসায়ত নিৰ্ভৰশীল হ'ব লাগে ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম